আসসালামু আলাইকুম ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাশ্ৰৰ অৰ্থ সমাৱেশ। সূৰাটোৰ 15 আৰু 16 নম্বৰ আয়াতটো পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। 15 নম্বৰ, সিহঁত সেইবিলাক মানুহৰ দৰে যিবিলাকে সিহঁতৰ মাত্ৰ কিছুকাল পূৰ্বে নিজ কৃতকৰ্মৰ কুপৰিণামৰ সোৱাদ পাইছে আৰু সিহঁতৰ কাৰণে আছে কঠোৰ শাস্তি। 16 নম্বৰ, সিহঁতৰ মিত্ৰবিলাকে সিহঁতক প্ৰতাৰণা কৰিলে। সিহঁত শয়তানৰ দৰে। প্ৰথমে সি মানুহক কয়, বিশ্বাস নকৰিবা। যেতিয়া মানুহে অবিশ্বাস কৰিবলৈ লয়, তেতিয়া সি কয়, তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰভুক ভয় কৰোঁ। সমাপ্ত।